লাষ্ট ক্লাছত আমি কি ডিসকাস কৰিছিলোঁ ৰিসাৰ্চৰ কোনটো পাৰ্ট বাকি আছিলে আচ্ছা হাইপোথেসিসৰ বিষয়ে ডিসকাস কৰিছিলোঁ সাগে হাইপোথেসিস বাকি আছিল নেকি আৰু তোমালোকৰ লাষ্ট ক্লাছত তোমাৰ হাইপোথেসিস হৈছিলে ৰিপোৰ্ট ৰিসাৰ্চ সিনপসিস ৰিসাৰ্চ প্ৰপোজাল এখিনি হৈছিলে ন এখিনি বস্তু হৈছিলে তো আজি আমি ডিসকাস কৰিম এন্ড নোট ফুট নোট তাৰপিছত তোমাৰ ৰেফাৰেন্স ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম ৰেফাৰেন্স আৰু বিব্লিওগ্ৰাফি স্ক্ৰীন টু শেয়াৰ হোৱা নাই এতিয়া চোন স্ক্ৰীন টু শেয়াৰ হৈছে না হৈছে স্যাৰ আজি আমাৰ ইয়াৰ পৰা ষ্টাৰ্ট হ'ব ৰেফাৰেন্স আৰু বিব্লিওগ্ৰাফি ডেট কিমান হয় 25 তাৰিখ নেকি তো ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম ৰেফাৰেন্স আৰু বিব্লিওগ্ৰাফি ৰেফাৰেন্স কি হয় আৰু বিব্লিওগ্ৰাফি কি হয় আমি ৰিসাৰ্চত কি কৰো যে আমি কিছুমান ৰেফাৰেন্স দিব লগা হয় তাৰপিছত লাষ্টত গৈ কিনে আমি বিব্লিওগ্ৰাফি দিব লগা হয় তো এনেকৈ আমাৰ কি হয় যে ৰেফাৰেন্স আৰু বিব্লিওগ্ৰাফি ইয়াৰ মাজত ডিফাৰেন্স আছে কি ডিফাৰেন্স আছে তোমাৰ ৰেফাৰেন্সটো হ'ল যে কাৰোবাৰ পৰা যদি তুমি কিবা এটা বস্তু ষ্টেটমেন্ট লৈছা বা কাৰোবাৰ পৰা কিবা বুকৰ কিবা এটা লাইন কপি কৰিছা ওকে কাৰোবাৰ কিবা এটা আইডিয়া লৈছা তো সেইখিনি আইডিয়া যদি তোমাৰ ৰিসাৰ্চত ইউজ কৰিব খোজা তেতিয়া হলে তুমি ডাইৰেক্টলি ইউজ কৰিব নোৱাৰা তুমি বেলেগৰ পৰা যদি লৈছা তেতিয়া হলে তুমি হেতু মেনশন কৰিব লাগিব সাইটেশন দিব লাগিব কি যে তুমি অমুক মানুহজনৰ অমুক নামৰ বুকৰ ইমান নম্বৰ পেজৰ পৰা তুমি ডাটাখিনি বা লাইনখিনি উঠাইছা বা হেখিনি কপি কৰিছা তো হেতু কোৱা হয় তোমাৰ ৰেফাৰেন্স ওকে যে তুমি যে এটা ষ্টেটমেন্ট কপি কৰিছা কোৰ পৰা কপি কৰিছা একচুয়ালি যে হেই কপি কৰা তুমি লোকেশনটো দিব লাগিব কোনখন বুকৰ পৰা কি কোনজন ৰাইটাৰৰ হয় তো হেখিনি বস্তু তুমি তাতে যেতিয়া মেনশন কৰিবা ওকে ওকে তো হেয়া হ'ব তোমাৰ কি ৰেফাৰেন্স আৰু বিব্লিওগ্ৰাফি কি হয় বিব্লিওগ্ৰাফি মানে হ'ল তোমাৰ বিব্লিওগ্ৰাফি হ'ল লিষ্ট অফ বুক যে কিতাপৰ লিষ্ট যে তুমি কি কিতাপ ব্যৱহাৰ কৰিছা বা কি তুমি জাৰ্নেলছ আৰ্টিকেল ব্যৱহাৰ কৰিছা ওকে তো ৰেফাৰেন্স আৰু বিব্লিওগ্ৰাফি হ'ল কি যে টোটাল লিষ্ট অফ বুকস তুমি কি বুকস বা কি জাৰ্নেল ইউজ কৰিছা তুমি ৰিসাৰ্চটো প্ৰিপেয়াৰ কৰোতে তোমাৰ ৰিসাৰ্চখন কৰোতে তুমি কি বুক কি জাৰ্নেল তুমি ব্যৱহাৰ কৰিছা তো হেতু কোৱা হ'ব তোমাৰ বিব্লিওগ্ৰাফি ওকে তো ইয়াতে চোৱা বস্তুখিনি অকনমান আইডিয়া আহিছেনে যে ৰেফাৰেন্স আৰু বিব্লিওগ্ৰাফি কি হয় ৰেফাৰেন্স মানে আমি যে বেলেগৰ পৰা কপি কৰিছো
সেইখিনি আমি যেতিয়া মেনশ্যন কৰোঁ আমি সেইটো ক'ত মেনশ্যন কৰিম যে আমি আমাৰ ৰিচাৰ্চৰ লাষ্টতো মেনশ্যন কৰিব পাৰোঁ নাম্বাৰ দি কিনে আৰু আমি এটা পেজত আমি মেনশ্যন কৰিব পাৰোঁ যে এইটো পেজত মই এটা কপি কৰিছোঁ সেইটো পেজৰে একদম লাষ্টত তলৰ ছাইডত মই লিখি দিছোঁ যে 1 নম্বৰ লাইনটো মই ইমান কিতাপৰ পৰা মই কপি কৰিছোঁ তো সেইটো কোৱা হ'ব তোমাৰ ৰেফাৰেঞ্চ ওকে আমি এক্সাম্পল ল'ম বাৰু তো ৰেফাৰেঞ্চ হ'ল তেনেকুৱা যে কোনটো লাইন আমি ক'ৰ পৰা ইউজ কৰিছোঁ আৰু বিব্লিওগ্ৰাফি মানে হ'ল তুমি যিবোৰ কিতাপ পঢ়িছা বা যিবোৰ কিতাপৰ হেল্প লৈছা তুমি ৰিচাৰ্চখন কৰোঁতে তো সেইটো হৈ যাব তোমাৰ বিব্লিওগ্ৰাফি তাতে কিতাপৰ লিষ্ট আমি তাতে দিম আৰ্টিকলছৰ জাৰ্নেলছৰ লিষ্ট দিম ওকে তাতে চোৱা মিনিং ৰেফাৰেঞ্চ implies the list of sources that has been referred in the research work তো ইয়াতে আমি কি কৰোঁ সাইটেশন দিওঁ বা ৰেফাৰ কৰোঁ যে মই ক'ৰ পৰা লৈছোঁ একচুৱেলি বস্তুখিনি আৰু বিব্লিওগ্ৰাফি মানে কি হয় বিব্লিওগ্ৰাফি ইজ about listing out all the materials which has been consulted during the research so bibliography ki hoy bibliography is about listing out all the materials which has been consulted during the research je tumi research korte jikhini materials tumi use korisa tare gotei bostukinir eta list aru okay ৰেফাৰেঞ্চ দিওঁতে তোমাৰ নাম্বাৰ দিব লাগে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এনেকৈ ষ্টেটমেণ্টৰ নাম্বাৰ যেনেকৈ আছে 1 নম্বৰ ষ্টেটমেণ্ট মই নাম্বাৰ 1 দিছোঁ আকৌ এটা ষ্টেটমেণ্ট কপি কৰিছোঁ সেইটো নাম্বাৰ 2 দিছোঁ আকৌ এটা 3 দিছোঁ বাট বিব্লিওগ্ৰাফিত কোনো নাম্বাৰ দিয়া নহয় নাম্বাৰ 1 2 3 4 এনেকৈ বুকছৰ কোনো লিষ্টত তোমাৰ কোনো ধৰণৰ নাম্বাৰ দিয়া নহয় ওকে তাৰপিছত এগ্ৰিমেণ্ট এৰেঞ্জমেণ্ট ইয়াত কি হয় যে এলফাবেটিকেলি এণ্ড নিউমেৰিকেলি তো এলফাবেট আৰু নাম্বাৰ দুটা ইউজ হয় বাট বিব্লিওগ্ৰাফিত অনলি এলফাবেট ইউজ হয় কোনো নাম্বাৰ ইউজ নহয় ওকে বিব্লিওগ্ৰাফিত তোমাৰ কোনো নাম্বাৰ ইউজ নহয় নাম্বাৰ ক'ত ইউজ হয় ৰেফাৰেঞ্চত ইউজ হয় তাৰপিছত ইয়াতে কি আছে অনলি ইন টেক্সট সাইটেশনস তো ইয়াতে আমি টেক্সট বা বুকৰ সাইটেশন দিওঁ ডেট হেভ বিন ইউজড ইন দ্য এছাইনমেণ্ট অৰ প্ৰজেক্ট जो আমি প্ৰজেক্ট বা এছাইনমেণ্টত বা আমাৰ ৰিচাৰ্চত যিটো বুকছৰ আমি হেৰি লৈছোঁ টেক্সট বা বুকৰ আমি ষ্টেটমেণ্ট লৈছোঁ সেইটো আমি সাইটেশন দিওঁ বাট বিব্লিওগ্ৰাফিত কোনো ধৰণৰ সাইটেশন দিয়া নহয় both in text citation and other resources তো ইয়াতে টেক্সট বুকৰ সাইটেশনটো দিয়া হয় লগতে বেলেগ ৰিসোৰ্সেছ সমূহৰো তো ইয়াতে কি দিয়া হয় লিষ্টত এড কৰি দিয়া হয় কি ৰিসোৰ্সেছ তুমি ইউজ কৰিছা ওকে that are used to generate the idea তো তুমি কি বুকস পঢ়িছা তো তাৰে গোটেই লিষ্ট বিব্লিওগ্ৰাফিত দিব লগা হয় তো ৰেফাৰেঞ্চক তুমি সাপোৰ্টিং আৰ্গুমেণ্ট হিচাপে ল'ব পাৰা ওকে সাপোৰ্টিং আৰ্গুমেণ্ট হিচাপে আমি ৰেফাৰেঞ্চক ল'ব পাৰোঁ কিবা এটা আৰ্গুমেণ্টক সাপোৰ্ট দিবৰ কাৰণে আমি ৰেফাৰেঞ্চ দিওঁ ৰেফাৰেঞ্চ কেন বি ইউজ টু সাপোৰ্ট এন আৰ্গুমেণ্ট কিবা এটা ষ্টেটমেণ্ট তুমি দাঙি ধৰি আছা আৰু তাৰে আৰ্গুমেণ্ট বা যুক্তিও দিব লাগিব যে এইটো ষ্টেটমেণ্ট আমি এনেকৈ ক'ব পাৰোঁ ওকে বাট বিব্লিওগ্ৰাফিৰ দ্বাৰা আমি কোনো আৰ্গুমেণ্ট বা তেনেকুৱা ছাপোৰ্ট ল'ব নোৱাৰোঁ বিব্লিওগ্ৰাফি কেন নট বি ইউজ টু ছাপোৰ্ট এন আৰ্গুমেণ্ট তেনেকৈ এটা আৰ্গুমেণ্টৰ ছাপোৰ্ট আমি দিব নোৱাৰোঁ বিব্লিওগ্ৰাফিৰ দ্বাৰা বুজিব পাৰিছেনে ৰেফাৰেঞ্চ আৰু বিব্লিওগ্ৰাফি বস্তুখিনি ক্লিয়াৰ হৈছেনে Yes, sir. কাৰোবাৰ কিবা ডাউট লাগিছে নেকি ডাউট লাগিলে সুধিব পাৰা মই ইয়াতে এক্সাম্পল আৰু এটা দি দিওঁ ৰ'বা ফৰ এক্সাম্পল এইটো এটা তোমাৰ আৰ্টিকুলৰ পেজ হয় এইটো এটা পেজ ধৰি লোৱা পেজ নম্বৰ 1 এইটো পেজ নম্বৰ 1 হয় হয়নে তো তুমি ইয়াতে কিবা বস্তু লিখিছা বাট কি কৰিছা মাজতে ন এই দুটা লাইন কপি কৰিছা তুমি এনেকৈ লিখিছা আকৌ তুমি ইয়াতে এটা লাইন কপি কৰিছা ওকে তো এনেকৈ আছে তো কি কৰিব লাগে আমাৰ পেজৰ কি থাকে A4 পেজৰ ইয়াতে এটা পাৰ্ট থাকে এনেকুৱা ইয়াতে এটা পাৰ্ট থাকে এনেকৈ হয়নে নহয় তো এনেকৈ জাগা থাকে তো যদি আমি কি কৰোঁ ৰেফাৰেঞ্চ দিওঁ ৰেফাৰেঞ্চ দুই ধৰণৰ হয় এটা এণ্ড নোট আৰু এটা ফুট নোট এণ্ড নোট আৰু ফুট নোট ওকে এইটো ফুট নোট বুলি ক'লে কি হয় ফুট নোট মানে তোমাৰ যে তোমাৰ ফুট মানে কি ভৰি হয়নে নহয় তলত মানে আমি
কি কৰিম 1 নম্বৰ স্টেটমেন্ট আমি কোনটো স্টেটমেন্ট এটুক আমি 1 নম্বৰ স্টেটমেন্ট দিম এটা আৰু এটা কপি কৰা হৈছে এটু 2 নম্বৰ স্টেটমেন্ট দিম তো ইয়াতে 1 আৰু 2 এনেকে আমি লিখি দিব লাগিব যে 1 নম্বৰ স্টেটমেন্টটো কোনটো বুকৰ পৰা কোনটো কিতাপৰ পৰা কোনটো ৰাইটাৰৰ কিমান চনত পাবলিশ হৈছিলে গোটেই বস্তুখিনি 1 নম্বৰত এই তলত আমি লিখি দিম ঠিক তেনেকৈ 2 নম্বৰৰ ডাটাখিনিও ইয়াতে আমি ধুনিয়াকৈ লিখি দিম যে 2 নম্বৰ স্টেটমেন্টটো আমি কোনটো বুকৰ পৰা আমি লৈছো এটু কোৱা হ'ব ফুটনোট ফুটনোট মানে কি যে যেটো পেজত আমি কপি কৰিছো হেতু পেজৰে তলত লিখা থাকে হেতু কোৱা হয় ফুটনোট আৰু এটা হ'ব এন্ড নোট ইয়াতে মই আঁকি দিছো সাপোজ এটু এটা পেজ ইয়াতে তুমি কি কৰিছা এনেকৈ লিখিছা কিবা কিবি আৰু ইয়াৰ মাজতে তুমি কি কৰিছা দুটা লাইন কপি কৰিছা আকৌ ইয়াত গৈ কিনা আকৌ এটা লাইন সাপোজ তুমি কপি কৰিছা ওকে এনেকৈ আছে তো ইয়াতে তুমি এই তলত দিব নালাগে ইয়াতে তুমি দিব নালাগে ক'ত দিব লাগিব গোটেই চ্যাপ্টাৰটো বা গোটেই তোমাৰ ৰিসাৰ্চখনৰ একদম লাষ্টত দিব লাগিব ক'ত দিব লাগিব এটো লাষ্টত দিব লাগিব এটো কোৱা হয় এন্ড নোট ফুটনোট আৰু এন্ড নোট ডিফারেন্স গম পালা ৰেফাৰেন্সৰ দুটা টাইপ এটো কি হয় ৰেফাৰেন্সৰ কি টাইপস দুটা এটা হল তোমাৰ ফুটনোট আৰু এটা হল এন্ড নোট দুটা সিস্টেমত আমি ৰেফাৰেন্স দিব পাৰো যিকোনো সিস্টেমত দিব পাৰা তুমি ফুটনোটটো দিব পাৰা যে মই প্ৰত্যেকটা পেজতে মই যদি কিবা লাইন কাৰোবাৰ কপি কৰিছো হেতু মই এড কৰি দিম তো হেতু হৈ যাব তোমাৰ ফুটনোট আৰু কি হ'ব এন্ড নোট কাক কোৱা হ'ব যেটো নেকি একদম চ্যাপ্টাৰ লাষ্ট অফ দা চ্যাপ্টাৰ স্যার ফুটনোটত নাম্বার দিব লাগে নেকি ফুটনোটৰ নাম্বাৰ দিব লাগে তোমাৰ এটুটো নাম্বাৰ দিব লাগে ইয়াতে মই লিখি দি আছো বাৰু এটু লিখা নাই এটু 2 তো এনেকে আছে না তো এন্ড অফ দা চ্যাপ্টাৰ তো এয়া নাম্বাৰ 1 নাম্বাৰ 2 এনেকে যে আমি দি যাম আৰু এনেকে আমি সিৰিয়ালি দি থাকিব লাগিব নাম্বাৰ 3 নাম্বাৰ 4 এনেকে গৈ থাকিব যি কেটা কপি কৰিম আৰু লাষ্টত গৈ কিনে আমি ইয়াতে যেনেকে ফুটনোটত আমি 1 2 3 4 এনেকে দি কিনে লিখিছো না তো লাষ্টত তাতে এটা আমি এন্ড নোটৰ এটা চাৰ্ট বনাই দিব লাগিব এন্ড নোট বুলি লিখি কিনে তাতে গোটেই ৰেফাৰেন্সৰ তোমাৰ চাৰ্ট এটা বনাই দিব লাগিব বুজিব পাৰিছা এতিয়া হয় স্যার বাকি তোমালোকে পাৰিছা নে বুজিব নাৰ্গিছ আৰু কোন আছিল জিমা আহা না এইকেদিন ক্লাছত কিবা আৰু আছে প্ৰতীক্ষা নাৰ্গিছ তোমালোকে পাৰিছা নে বুজিব হয় স্যার এইখিনি বস্তু মাইন্ডত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় এক্সামত সুধিয়ে থাকে এই বস্তু হেতু কাৰণে মই প্ৰ্যাকটিক্যালি বুজাই দিছো স্যার ফুটনোট তো বুজিলো এন্ড নোট মানে হে যেনেকে আমি ইউজুয়ালি ৰেফাৰেন্স টু এন্ডত যে লিখো সেইটো বুজাইছে হেতুৱে মানে চ্যাপ্টাৰ এটা কমপ্লিট হোৱাৰ পিছত তুমি এন্ড নোটটো দিবা মানে চ্যাপ্টাৰৰ একদম লাষ্টত তো হেতু কোৱা হয় এন্ড নোট তুমি মানে তলে এটা পেজত তুমি লিখি নোযোৱা ডাইৰেক্টলি তুমি লাষ্টত এটা চাৰ্টে বনাই দিয়া হেতু হয় এন্ড নোট ওকে এইখিনিয়ে ডিফাৰেন্স সেম ৰেফাৰেন্সৰ সিস্টেমটো সেম বাট তুমি লিস্টিংটো এটা কি কৰা প্ৰত্যেকটো পেজে কৰা হেতু ফুটনোট আৰু একদম লাষ্ট চ্যাপ্টাৰৰ লাষ্টত কৰিলে হেতু এন্ড নোট বুলি কোৱা হয় এন্ড নোট কিয় কাৰণ আমি চ্যাপ্টাৰৰ এন্ডত কৰো একদম লাষ্টত তো হেতু কাৰণে এন্ড নোট বুলি কোৱা হয় স্যার এনে আমি যদি চাব যাও তেতিয়া হলে ফুটনোটটো মানে বেছি সিম্পল হয় কাৰণ ডাইৰেক্টলি থাকে সেম পেজৰ তলতে হয় ফুটনোট আমি যিবোৰ জেনাৰেলি কিতাপ চাও কিতাপত তোমাৰ মোস্টলি তুমি ফুটনোটে পাবা বেছিভাগ ফুটনোট পাবা হয় না আমাৰ কিতাপত তলত সৰুকে লিখা থাকে চাবা নাম্বাৰ হয় স্যাৰ হয় হেতু ফুটনোট এন্ড নোটটো বহুত কমে ইউজ কৰা হয় নেক্সট আমি ইয়াতে চোৱা হেখিনিৰে টাইপস অফ ৰেফাৰেন্স এটা হল ফুটনোট আৰু এটা হল এন্ড নোট তো মিনিং অফ footnote refers to the supplemental piece of information published at the bottom of the page okay একদম bottomত মানে পেজৰ তলত আৰু end note কি হয় end note implies a note printed at তোমাৰ end note কি হয় মোবাইল টো দিলে তো এন্ড নোট কি হয় এন্ড নোট implies a note
printed at the end of the book or a particular section of the book, end of the book বা particular section of the book, okay, end of the document or book of the chapter, book or chapter মানে এটা চ্যাপ্টাৰৰ লাষ্টত আৰু বাস এইখিনিয়ে ডিফাৰেন্স। তো ইয়াতে কি হয় পজিশন ইয়াতে বুটমত দিয়া হয় মানে তলত আৰু এইটো এন্ড অফ দা ডকুমেন্ট অর দা বুক অর চ্যাপ্টার। তো ডকুমেন্টৰ এন্ডত বা লাষ্টৰ পিনে দিয়া হয় আৰু ওকে লাষ্টৰ এই দুটা পইণ্ট নালাগে। তো ডিফাৰেন্সখিনি বুজি পাইছা। তো এণ্ড নোট আৰু ফুট নোটৰ পৰা বহুত কুৱেশ্যন সোধে তেনেকৈ ঘূৰাই পকাই সোধে তোমাৰ জাষ্ট কনচেপ্টটো লাগিব। কনচেপ্টটো যদি থাকে মাইণ্ডত তেতিয়াহ'লে ধুনীয়াকৈ পাৰিবা কোনো প্ৰব্লেম নাই। বুজিব পাৰিছা এইখিনিলৈকে? সেইখিনি সেইটো কাৰণে মই প্ৰেক্টিকেলি বুজাই দিছোঁ বস্তুখিনি। প্ৰেক্টিকেলি হ'লে আমি বেছি ভালকৈ বুজিব পাৰিম অ'কে। তাৰপিছত নেক্সট আমাৰ আহিব এপেণ্ডিক্সেছ। তো এপেণ্ডিক্সেছ একচুৱেলি কি হয় যে আমি যে ৰিচাৰ্চ কৰিব গ'লে আমাৰ কিছুমান ডাটা কালেকশ্যন কৰিব লগা হয়, ফিল্ডৰ পৰা আমি ডাটা কালেক্ট কৰোঁ। তো ৰিচাৰ্চ কৰোঁতে আমি ৰিচাৰ্চত আমি ডাইৰেক্টলি সেইবোৰ ডাটাটো আমি ইউজ কৰিব নোৱাৰোঁ। আমি সেইবোৰ এনালাইচিছ কৰি কিনেহে আমি ডাটাখিনি আমি ইউজ কৰোঁ, এনালাইজ কৰোঁ অ'কে, এনালাইজ চিন্থেচাইজ কৰোঁ। বাট ডাটাখিনি আমি যে ফাৰ্ষ্ট হেণ্ড ডাটা বা যিবোৰ ইণ্টাৰভিউ লোৱা বা কাৰোবাৰ পৰা তুমি কি কৰিছা পাৰ্চনেল ইণ্টাৰভিউ লৈছা বা তেনেকুৱা প্ৰাইমাৰী ডাটা চাটা কিবা কালেকশ্যন কৰিছা, তো তাতে কি হ'ব যে তোমাৰ ডাটাখিনি ডাইৰেক্টলি তুমি ৰিচাৰ্চত ইউজ কৰিব নোৱাৰা। বাট সেইবোৰ ডাটাক আমি কি কৰোঁ যে ৰিচাৰ্চৰ লাষ্টৰ পিনে আমি গাঁঠি দিব পাৰোঁ যাতে বেলেগে ৰিডাৰে ভালকৈ বুজি পাব পাৰে। সেইটো কাৰণে আমি কি কৰোঁ যে ৰিচাৰ্চৰ লাষ্টৰ ফালে আমি দি দিওঁ যিখিনি নেকি ৰিচাৰ্চৰ যিটো ৱাৰ্ড লিমিট, ৱাৰ্ডছৰ যিটো এটা লিমিট যে 10,000 ৱাৰ্ড বা 20,000 ৱাৰ্ডৰ ভিতৰত হ'ব লাগে। তো সেই ৱাৰ্ডৰ কাউণ্টত নাহে সেইখিনি অ'কে। ৰিচাৰ্চৰ যিটো ৱাৰ্ডৰ কাউণ্ট হয় তো সেই কাউণ্টৰ ভিতৰত নাহে, সেইটো বাহিৰত থাকে মানে এক্সক্লুডেড বুলি ধৰা হয় আৰু সেইখিনি বস্তু অ'কে। তো ইয়াতে চোৱা এপেণ্ডিক্সেছ দিছ ইজ স্পেচিফিকেলি ৰিকুৱাৰ্ড ইন দ্য কেছ অফ কুৱেশ্যনেয়াৰ। কুৱেশ্যনেয়াৰ মানে কি বেলেগৰ পৰা তুমি ডাটা কালেকশ্যন যে কৰিছা কুৱেশ্যন দিছিলা আৰু তাৰে এনচাৰ দিছে। তাৰপিছত ইণ্টাৰভিউ লৈছা, শিডিউলছ অ'কে কনষ্ট্ৰাক্টেড ফৰ দ্য ৰিপৰ্ট এজ এন ফৰ দ্য কণ্ডাক্টিং দ্য ৰিচাৰ্চ। তুমি ৰিচাৰ্চ কৰোঁতে যিবোৰ ডাটা চাটা কালেক্ট কৰিছা প্ৰাইমাৰী ডাটা, ইট মে বি ইউজফুল টু ইনক্লুড দেম ইন দ্য ৰিপৰ্ট এজ এন এপেণ্ডিক্স অ'কে। এপেণ্ডিক্সেছ do not count towards your total number of pages or words। এইটো ৰিচাৰ্চৰ পেজৰ লগত কাউণ্ট কৰা নহয়, এইটো মনত ৰাখিবা যে ৰিচাৰ্চৰ পেজৰ লগত কাউণ্ট কৰা নহয় ইয়াক, আৰু ৰিচাৰ্চৰ ৱাৰ্ডছৰ লগতো হিচাপ কৰা নহয় ইয়াৰ ৱাৰ্ডছখিনি। ইট ইজ এ ইউজফুল ৱে অফ ইনক্লুডিং ৰিলেভেণ্ট মেটেৰিয়েল চ' ডেট দ্য এক্সামিনাৰ কেন গেইন এ ডিপাৰ আণ্ডাৰষ্টেণ্ডিং। যোনে ৰিডাৰ মানে ৰিচাৰ্চটো ৰিড কৰিব পিছত বা এক্সামিনাৰে যে তোমাৰ ৰিড কৰিব, তো তেতিয়া কি হ'ব ডিপাৰ আণ্ডাৰষ্টেণ্ডিং হ'ব, মানে বস্তুখিনি বহুত ভালকৈ বুজি পাব সেইখিনি যদি চাই অফ ইউৰ ৱৰ্ক বাই ৰিডিং ইট অ'কে। তো ইয়াতে চোৱা কি দিছে, এইটো ষ্টেটমেণ্ট এক্সামত সুধিছিলে যে তোমাৰ যিটো এপেণ্ডিক্সেছ আছে এপেণ্ডিক্স একচুৱেলি কিয় ইউজ কৰা হয় ৰিচাৰ্চত। তো ইয়াৰে ৰিজনটো সুধিছিলে। এপেণ্ডিক্স একচুৱেলি কি হয় মই ফাৰ্ষ্টত পৰিচয় কৰাই দিওঁ যে এপেণ্ডিক্সেছ একচুৱেলি কি হয় যে তোমাৰ যিবোৰ ডাটা কালেকশ্যন কৰিছা, ফৰ এক্সাম্পল তোমাৰ ৰিচাৰ্চটো যে তুমি কিছুমান ফাৰ্ষ্ট হেণ্ড ডাটা কালেক্ট কৰিছা। ফাৰ্ষ্ট হেণ্ড ডাটা কেনেকুৱা যে তুমি ইণ্টাৰভিউ লৈছা, বেলেগৰ ঘৰে ঘৰে গৈ কিনে তুমি তেনেকুৱা পাৰ্চনেল ইণ্টাৰভিউ লৈছা বা কুৱেশ্যনেয়াৰ ফিল আপ কৰিছা। কুৱেশ্যনেয়াৰ কোনবোৰ হয় যে কুৱেশ্যন বনাই কিনে তুমি চবৰ হাতে হাতে দি দিছা আৰু তাৰে এনচাৰ সিহঁতে চুজ কৰি কিনে তোমাক আকৌ ছাবমিট কৰিছে এনচাৰখিনি ফিল কৰি কিনে, তো সেইটো কোৱা হয় কুৱেশ্যনেয়াৰ অ'কে। তো সেইবোৰ ডাটা যে তুমি ৰিচাৰ্চত ইউজ কৰিবা, ডাইৰেক্টলিটো ৰিচাৰ্চত ইউজ নহয়, সেইবোৰ এনালাইজ কৰি তুমি ইউজ কৰিবা। বাট সেইবোৰ ফাৰ্ষ্ট হেণ্ড ডাটাখিনি যে তোমাৰ হাতত আছে সেইখিনি তুমি ৰিচাৰ্চৰ লাষ্টত তুমি গাঁঠি দিব লাগে। কিয় দিব লাগে সেইটো কম্পালচাৰী নহয়, এনেকুৱা নহয় যে এইটো দিবই লাগিব তেনেকুৱা নহয় অ'কে। এইটো দিলে কি হয় যে ৰিডাৰ যোনে নেকি তোমাৰ ৰিচাৰ্চটো পঢ়িব বা যোনে এক্সামাইন কৰিব তোমাৰ ৰিচাৰ্চটো এক্সপাৰ্টে চাব, তো সিহঁতৰ কাৰণে কি হয় যে ডিপাৰ আণ্ডাৰষ্টেণ্ডিঙত হেল্প কৰে মানে বস্তুখিনিয়ে। তো সেইটো কাৰণে তোমাৰ দিয়া হয়। আৰু এয়া কি হয় যে তোমাৰ ৰিচাৰ্চৰ যিটো টোটেল নাম্বাৰ অফ ৱৰ্ডছ আছে
বা টোটেল নাম্বাৰ অফ পেজেছ আছে তো সেইখিনিৰ ভিতৰত কাউণ্ট কৰা নহয়, এইখিনি এক্সট্ৰা বস্তু আৰু এক্সট্ৰা আমি গাঁঠি দিওঁ, তেনেকুৱা ছিষ্টেম আৰু এইটো কম্পালচাৰিও নহয় চব ৰিচাৰ্চৰ কাৰণে। অ'কে, বুজিব পাৰিছানে একচুৱেলি কনচেপ্টটো কি হয়? পাৰিছানে বুজিব? Yes sir, আৰু এবাৰ বুজাব নেকি? তো এপেণ্ডিচেছ একচুৱেলি কি হয় যে তুমি যে ডাটা কালেক্ট কৰিছা, ফৰ এক্সাম্পল তোমাৰ ৰিচাৰ্চ এটা কালচাৰৰ ওপৰত তুমি ৰিচাৰ্চ কৰি আছা, ফৰ এক্সাম্পল কিবা এটা ট্ৰাইব আছে, বড়ো ট্ৰাইবৰ ওপৰত তুমি ৰিচাৰ্চ কৰি আছা, তো বড়ো ট্ৰাইবৰ কালচাৰ কেনেকুৱা, তুমি কালচাৰটোৰ ওপৰত ৰিচাৰ্চ কৰিব গ'লে তুমি ঘৰে ঘৰে গৈ কিনে তুমি ডাটা কালেক্ট কৰিব লাগিব যে আপোনালোকে কি বিলিভ কৰে, কি ফেষ্টিভেল পালন কৰে, কি লেংগুৱেজ ইউজ কৰে, আপোনালোকে ৰাতিপুৱা উঠি কি খায়, দুপৰীয়া কি খায়, অ'কে, কোনটো ফেষ্টিভেলত আপুনি কি খায় আপোনালোকে, তো তেনেকৈ এটা তুমি ৰিচাৰ্চ কৰিব খুজি আছা এটা কালচাৰৰ ওপৰত। তো সেই কালচাৰৰ ওপৰত যেতিয়া ৰিচাৰ্চ কৰিবা তুমি কি কৰিবা যে ঘৰে ঘৰে গৈ কিনে তুমি সুধিব লাগিব, সেইবোৰ কি হ'ব তোমাৰ এটা ফাৰ্ষ্ট হেণ্ড ডাটা হ'ব, তুমি সেইবোৰ যে তুমি নোট কৰিবা বা লিখিবা, তো সেই ডাটাখিনি তুমি ৰিচাৰ্চৰ লাষ্টত তুমি গাঁঠি দিব পাৰা যে মোৰ ৰিচাৰ্চখন যাতে বেলেগে ভালকৈ বুজি পায়। তো সেইটো কাৰণে তুমি কি কৰা যে ডাটাখিনি তুমি তাতে দি দিয়া, তো সেইটো কোৱা হয় এপেণ্ডিচেছ। আৰু ইয়াক কিয় দিয়া হয়, এইটো দিয়া হয় যাতে যোনে তোমাৰ ৰিচাৰ্চটো যোনে ফিউচাৰত পঢ়িব ষ্টাডি কৰিব, তো সেইখিনি ডাটা যাতে সিহঁতে চাই কিনে বহুত ইজিলি বুজি পায় তোমাৰ ৰিচাৰ্চৰ বস্তুখিনি, তো সেইটো কাৰণে দি দিয়া হয় ডিপাৰ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে। বুজিব পাৰিছা এতিয়া? হয় স্যাৰ। ওকে, তো নেক্সট আমি চাওঁ মেইন টাৰ্ম ইউজ ইন কনটেক্সট অফ দ্য ফুট নোটছ এণ্ড ৰেফাৰেঞ্চ ৰাইটিং। তো ৰেফাৰেঞ্চৰ লগত আৰু কেইটামান বস্তু ইয়াতে আছে, মাজতে বেলেগ কথা আহি গৈছে। তো ৰেফাৰেঞ্চত ন আমি কিছুমান শ্বৰ্ট ফৰ্ম ইউজ কৰোঁ আৰু বহুত ইউজ কৰোঁ, বাট আমাৰ কেইটামান ৱৰ্ড আছে যিকেইটা নেকি আমি জেনেৰেলি ইউজ কৰিবই লাগে, বহুত বেছিকৈ ইউজ হয়, তো সেইবোৰ এক্সামত সোধে কেতিয়াবা, অ'কে, ইমান বেছি নাহে, কেতিয়াবা আহে। তো মেইন টাৰ্মছ ইউজ ইন কনটেক্সট অফ ফুট নোট অৰ এণ্ড নোট, তো ইয়াতে ফুট নোটতো আমি ইউজ কৰোঁ বা এণ্ড নোটতো আমি ইউজ কৰোঁ। তো ইয়াতে চোৱা আই বি আই ডি কেতিয়া ইউজ কৰা হয়, এইটো এটা শ্বৰ্ট ফৰ্ম হা, আই বি আই ডি, তো ইজ দ্য এব্ৰিভিয়েশ্যন ফৰ দ্য লেটিন ইবিডম মিনিং দ্য ছেম, ইয়াৰ মিনিং কি হয় আই বি আই ডি এবিডেম শব্দৰ অৰ্থ হ'ল তোমাৰ ছেম, যেতিয়া ছেম অথৰ হয় তেতিয়া আমি এইটো ইউজ কৰোঁ। ইট ৰেফাৰ্ছ টু দ্য ছেম অথৰ ছেম চ'ৰ্চ, যে এটা অথৰ এটা বুকতে এটা কিতাপৰে এটা অথৰ যদি হয়, বুক এণ্ড জাৰ্নেলছ ইন দ্য ইমিডিয়েটলি প্ৰেচিডিং ৰেফাৰেঞ্চ। ইমিডিয়েটলি প্ৰেচিডিং মানে কি, একদম ইমিডিয়েটলি, যে তোমালোকক যে মই অকণমান আগতে ক'লোঁ যে এনেকুৱা এটা তোমাৰ পেজ আছে, পেজত তুমি কিছুমান এনেকৈ লিখিছা, তাৰ মাজতে কি কৰিছা যে এনেকৈ এটা লাইন তোমাৰ কি কৰিছা কপি কৰিছা, তাৰপিছত আকৌ 3 নম্বৰ ইয়াতে আকৌ কপি কৰিছা, অ'কে, যে ইয়াতে আমি দুটা লাইন কপি কৰিলোঁ, 1 নম্বৰত এইটো আৰু 2 নম্বৰত এইটো, অ'কে। তো 1 নম্বৰ লাইন আৰু 2 নম্বৰ লাইন দুটা বেলেগ বেলেগ ষ্টেটমেণ্ট, বাট এখন কিতাপৰে আমি কপি কৰিছোঁ, যে ছেম ৰাইটাৰ আৰু ছেম বুক, যে ৰাইটাৰো ছেম আৰু বুকো ছেম। তেতিয়াহ'লে আমি বাৰে বাৰে লিখিম নেকি সেইজন ৰাইটাৰৰ নাম আমি 1 নম্বৰত যদি লিখিছোঁ, তো 2 নম্বৰত গৈ আকৌ ৰাইটাৰৰ নেম, বুকৰ নেম এইবোৰ লিখিব নালাগে, জাষ্ট আমি তাতে দি দিলেই হ'ব আই বি আই ডি বুলি যদি দি দিয়া, 1 নম্বৰত আমি ফৰ এক্সাম্পল বুকৰ নাম, জাৰ্নেলৰ নাম বা কিতাপৰ নাম আমি এনেকৈ লিখিলোঁ, তো 2 নম্বৰত গৈ কিনে আমি আৰু লিখিব নালাগে, এনেকৈ জাষ্ট আই বি আই ডি এনেকৈ দি দিলে আমি গম পাম যে 1 নম্বৰৰ যিটো হয় সেইটোৱে ছেম ইয়াতে হয়, ইমিডিয়েট প্ৰেচিডিং। বুজিব পাৰিছানে নাই? হয় স্যার। এক সেকেন্ড হ'ব নে?
কল এটা আহিছিলে তো আমি কিহত আছিলোঁ ইয়াতে মেইন টাৰ্মছ ইউজড ইন তো IBID হয়নে IBID কেতিয়া ইউজ কৰা হয় যেতিয়া ইমিডিয়েটলি প্ৰেচিডিং যেতিয়া সেম অথৰ আৰু সেম বুক আকৌ ইউজ কৰিছোঁ মানে এটা বুকৰে মই দুটা ষ্টেটমেণ্ট একেলগে ইউজ কৰিছোঁ তেতিয়াহ'লে মই কি কৰিম তাতে 1 নম্বৰতটো লিখিম বাট 2 নম্বৰত মই IBID বুলি লিখি দিলে হৈ যাব বুজিব পাৰিছানে ক্লিয়াৰ হৈছে yes sir. নেক্সট OPCIT এটো অপোজিট সাইড বুলি মনত ৰাখিব পাৰা অপোজিট সাইড ইট ইজ দ্য এব্ৰিভিয়েশ্যন ফৰ দ্য লেটিন opus cited ওকে এটো কিহৰ কাৰণে OPCIT বুলি ইউজ কৰা হয় এটো একচুয়ালি কিহৰ কাৰণে মিনিং দা work cited it refers to the reference listed earlier মানে ইয়াৰ আগতে মই আগৰ পেজত মই ৰাইটাৰৰ নাম আৰু কিতাপৰ নামখিনি লিখি আহিছো বাই দা সেম অথৰ যে কি কৰিছো মই ইয়াৰ যেটো স্টেটমেন্ট মই ইউজ কৰি আছো এতিয়া মই যেটো স্টেটমেন্ট ইউজ কৰি আছো হেতু আগতে আৰু এটা স্টেটমেন্ট ইউজ কৰিছিলো হেতু আগৰ পেজত আছিল এতিয়া আকৌ হেই কিতাপৰে সেম মানে 1 নম্বৰ পেজত তুমি ফৰ এক্সাম্পল 1 নম্বৰ পেজতে কি কৰিছিলা এটা স্টেটমেন্ট কপি কৰিছিলা যিখন বুকৰ পৰা সেম হেইখন বুকৰ পৰা পিছৰ পেজত তুমি আকৌ এটা স্টেটমেন্ট কপি কৰি আছা তেতিয়া হলে তাতে কি ইউজ কৰিব লাগিব তেতিয়া হলে আমি IBID ইউজ কৰিব নোৱাৰো তেতিয়া আমি ইউজ কৰিব লাগিব OPCIT মানে অপোজিট সাইডৰ পেজত মই ইউজ কৰিছো এনেকে মনত ৰাখিবা মানে ইয়াৰ অপোজিট সাইডৰ পেজত মই ইউজ কৰিছো সেম অথৰ বুজিব পাৰিছা এতিয়া yes sir আৰ্লিয়াৰ পেজত তাৰ মানে তাৰ আগৰ পেজত মই ইউজ কৰিছো আৰু সেম অথৰ মই ইয়াতেও মানে হেইখন অথৰৰে হেইখন বুকৰে স্টেটমেন্ট মই কপি কৰি আছো বেলেগ এটা স্টেটমেন্ট তেতিয়া হলে OPCIT বুলি আমি ইউজ কৰিম কি কৈছা আকৌ বুজাই দিব লাগে ন তো IBID টো বুজি পাইছা OPCIT টো কি যে অপোজিট সাইডৰ মানে মই আগৰ এতিয়া মই যিখন বুকৰ স্টেটমেন্ট কপি কৰি আছো 2 নম্বৰ পেজত 1 নম্বৰ পেজতো সেম অথৰৰ ওকে সেম অথৰৰ সেম বুকৰ স্টেটমেন্ট মই আগতেও কপি কৰি আহিছো মানে 1 নম্বৰ পেজত কপি কৰিছো এতিয়া মই 2 নম্বৰ পেজত কিবা এটা লিখি আছো আৰু ইয়াতে বেলেগ এটা সৰি 2 নম্বৰ পেজত যে মই স্টেটমেন্ট এটা ইউজ কৰি আছো বেলেগ এটা স্টেটমেন্ট সেই স্টেটমেন্টটো তোমাৰ কি হয় যে তোমাৰ সেই সেম বুকৰে হয় তাৰ মানে কি অপোজিট সাইডত মই সেম অথৰৰে সেম বুকৰ স্টেটমেন্ট এটা কপি কৰিছিলো বুজিব পাৰিছানে হয় স্যার তাৰ মানে অথৰ সেম বুকু সেম বাট পেজ নাম্বাৰটো বেলেগ স্টেটমেন্ট বেলেগ লগতে পেজ নাম্বাৰটো বেলেগ মানে 1 নম্বৰ পেজত মই এটা কপি কৰিছিলো তো হেই তাৰে পিছৰ স্টেটমেন্ট 2 নম্বৰতে আকৌ 2 নম্বৰটো কিন্তু অপোজিট পেজত আহি গৈছে মানে 2 নম্বৰ পেজত আহি গৈছে 1 নম্বৰত হেতু আছিল 2 নম্বৰ পেজত হেতু আহি গৈছে তেতিয়া হলে OPCIT আমি ইউজ কৰিম নেক্সট LOCCIT এটো লোকেল বুলি মনত ৰাখিব পাৰা লোকেল ওকে লোকেল LOCCIT তো লোকো সাইটেড বুলি কোৱা হয় তো ইয়াতে চোৱা the it is what asile LOCCIT is of Latin origin the abbreviation of loco cited to কিহৰ কাৰণে এইবোৰ মনত ৰাখিবা লেটনে এইবোৰ কেতিয়াবা হুদি দিব পাৰে একচুয়ালি এনেকে হুদা নাই এটো এভিডেম বুলি আছিল IBID আৰু ইয়াৰে OPCIT টো আছিল তোমাৰ কি opus citatum আৰু তোমাৰ LOCCIT loco cited to মনত ৰাখিবা loco cited to আৰু তোমাৰ ETOL টো তোমাৰ আছিল তোমাৰ এটো কি আছিল ৰেকৰ্ড টু অথৰ ইজ লিস্টেড টু ইউজ এটো ফুল ফৰ্ম ইয়াতে দিয়া নাই বাৰু যে নহক তো ইয়াতে OPCIT গম পালো LOCCIT LOC মানে লোকেল is of Latin origin and abbreviation for loco cited to তো ইয়াৰে মিনিং কি হয় মিনিং ইন দা প্লেস cited তো লোকো মানে ইয়াতে তুমি লোকেশন বুলি বা লোকেল বুলি মনত ৰাখিব পাৰা it is a footnote or endnote term used to repeat the title and page number for a given word তো ইয়াতে repeat the title and page number LOCCIT আমি কেনেকৈ ইউজ কৰিম যে মই এটা স্টেটমেন্ট আগতে ইউজ কৰিছিলো এটা বুকৰ এটা কিতাপৰ এটা স্টেটমেন্ট ইউজ কৰিছিলো সেম বুকৰ
সেম পেজৰে আকৌ বেলেগ এটা ষ্টেটমেণ্ট মই আকৌ ইউজ কৰি আছোঁ, তেতিয়াহ'লে মই সেইটো কি কৰিব লাগিব, LOCCIT বুলি দিব লাগিব যে এখন কিতাপত কিবা এটা ষ্টেটমেণ্ট আছিলে, অ'কে, সেইখন কিতাপৰ যিটো ষ্টেটমেণ্ট আছিলে সেইটো মই ইউজ কৰিছোঁ অলৰেডি, আৰু কি হৈছে যে সেই পেজৰে সেই কিতাপৰ সেই পেজৰে বেলেগ এটা ষ্টেটমেণ্ট মই আকৌ ইউজ কৰি আছোঁ, তেতিয়াহ'লে মই কি দিব লাগিব, তাতে বাৰে বাৰে নাম লিখি নাথাকি তাতে LOCCIT বুলি দি দিলেও হৈ যাব, LOCCIT, বুজিব পাৰিছা? মানে ছেম লোকেশ্যন, এইটো কি বুলি কোৱা হয়, এইটো তুমি এনেকৈ মনত ৰাখিবা, ছেম লোকেশ্যন বুলি মনত ৰাখিবা। নেক্সট ETAL, ETALটো একচুৱেলি কি হয়, ETAL মানে more than one author, যেতিয়া এটাতকৈ বেছি অথৰ হ'ব, যে এখন কিতাপ লিখিছে বাট এজন অথৰে লিখা নাই, দুজন তিনিজন চাৰিজন এনেকৈ অথৰ থাকিব পাৰে, সেইখন কিতাপৰ মই গোটেই অথৰৰ নাম লিখিম নেকি, নাই, ফাৰ্ষ্ট অথৰৰ নামটো লিখা হ'ব, তাৰপিছত কি ইউজ কৰিব লাগিব, ETAL, তাৰমানে কি যে আৰু অথৰ আছে, এটা অথৰৰ নাম লিখি কিনে তাৰপিছতে তুমি ETAL বুলি দি দিলে, আৰু তাতে কি হ'ব যে আমি গম পাম যে কি যে ইয়াতে বেলেগ আৰু অথৰ আছে, অ'কে, refers to and others, it is used to when referring to a number of people, মানে more than one author হলে আমি ETAL বুলি ইউজ কৰোঁ, বুজিব পাৰিছানে? Yes sir. তো ইয়াৰ চাৰিটা বহুত ইম্পৰ্টেণ্ট হয়, এইবোৰ এক্সামত সোধে, মেথছ দা গুলামত মিলাব দিয়ে, এটা চাইডত তোমাৰ এয়া এব্ৰিভিয়েশ্যনছখিনি থাকিব আৰু এটা চাইডত তোমাৰ ষ্টেটমেণ্ট থাকিব, তো এনেকৈ আমাক মিলাব দিয়ে, অ'কে, বহুত ইম্পৰ্টেণ্ট পইণ্টছ হয় এইকেইটা। তাৰপিছত ৰেফাৰেঞ্চৰ ষ্টাইল আছে, বেলেগ বেলেগ ষ্টাইল আছে, তোমাৰ 4-5টা ষ্টাইল আছে, তাৰে ভিতৰত আমাক সোধে তোমাৰ API ষ্টাইল, MLA ষ্টাইল, এই দুটাৰ পৰাই মষ্টলি কুৱেশ্যন সোধে। তো API ষ্টাইলৰ ফুল ফৰ্ম কি হয়, আমেৰিকান চাইক'লজিকেল এছ'চিয়েশ্যন, এইবোৰ ফুল ফৰ্ম মই এক্সামত সোধে, API ষ্টাইল, অ'কে, আৰু এটা হ'ল তোমাৰ MLA ষ্টাইল, তো MLA ষ্টাইলৰ ফুল ফৰ্ম কি হয়, মডাৰ্ণ লেংগুৱেজ এছ'চিয়েশ্যন ষ্টাইল, এইটো মডাৰ্ণ হয়। তো আগতে আছিলে তোৰ API ষ্টাইলটো একচুৱেলি কেনেকৈ হয়, আমাৰ ইয়াতে ইমান সোমোৱাৰ দৰকাৰ নাই, জাষ্ট ইয়াতে আজিলৈকে যি কুৱেশ্যন আহিছে ফুল ফৰ্মৰ পৰা আহিছে আৰু তোমাৰ ছিকুৱেঞ্চৰ পৰা আহিছে, যে API ষ্টাইলত আমি ফাৰ্ষ্টত কি লিখিম, ছেকেণ্ডত কি লিখিম, থাৰ্ডত কি লিখিম, তো সেইবোৰ বস্তুৰ পৰাহে কুৱেশ্যন আহে। তো ফাৰ্ষ্টত আমি কি লিখিব লাগিব, ফৰ এক্সাম্পল বুকৰ নাম আছে, তোমাৰ ৰাইটাৰৰ নাম কি আছে, অৰূপ হালৈ, ফৰ এক্সাম্পল অৰূপ হালৈ বুলি তোমাৰ কি আছে, ৰাইটাৰৰ নাম, তো ৰাইটাৰৰ নামৰ আমি লাষ্ট নেমৰ ইনিচিয়েলটো আমি ইউজ কৰিম, মানে অৰূপ হালৈ, হালৈৰ H ইউজ কৰিম, ডট কি ইউজ কৰিম, অৰূপ, ফাৰ্ষ্ট নেমটো কি কৰিম আমি ফুললি ইউজ কৰিম, লাষ্ট নেমৰ ইনিচিয়েল আৰু ফাৰ্ষ্ট নেমৰ ফুল, অ'কে, তাৰপিছত আমি ইয়াৰ এড কৰিব লাগিব, যে কোনটো ইয়াৰত পাব্লিকেশ্যন কৰিছে, সেইটো আমি লিখিম 2005ত পাব্লিকেশ্যন কৰিছে, আৰু তাৰপিছত নেম অফ আৰ্টিকল, যে তোমাৰ আৰ্টিকলখনৰ নাম কি হয়, তাৰপিছত এইটো লিখিম, ফাৰ্ষ্টৰটো ইয়াতে গোটেইখিনি কমা হ'ব, হা, মনত ৰাখিবা, তাৰপিছত পাব্লিছাৰ ক'ৰ পৰা পাব্লিছ কৰিছে, তাৰপিছত আমি পেজ নাম্বাৰটো কিমান সেইটো দিব লাগিব, বুজিব পাৰিছা? ছিকুৱেঞ্চটো একচুৱেলি কেনেকুৱা হয় APIৰ, ফৰ এক্সাম্পল অৰূপ হালৈ নামৰ মানুহজনে লিখিছে কি কিবা এটা আৰ্টিকল লিখিছে, তো অৰূপ হালৈৰ H ডট অৰূপ বুলি দিম, কিমান চনত, যে তোমাৰ 2005ত ফৰ এক্সাম্পল লিখিছিলে, আৰু তাৰে কিতাপখনৰ নাম বা আৰ্টিকলৰ নামটো দিম, আৰু ক'ৰ পৰা পাব্লিছ কৰিছে, আৰু কিমান পেজৰ পৰা তুমি ষ্টেটমেণ্টখন লৈছা, তো সেইটো হ'ব API ষ্টাইল, ৰেফাৰেঞ্চৰ ষ্টাইল, বুজিব পাৰিছা? Yes sir. APIটো বুজিব পাৰিছা? কাৰোবাৰ কিবা ডাউট থাকিলে সুধিবা, এইবোৰ টেকনিকেল বস্তু, এইবোৰ ডাউট থাকিলে নহ'ব, এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়, ৰিচাৰ্চৰ পৰা এইবোৰৰ পৰা কুৱেশ্যন আহে বহুত। হয়, তো APIৰ ফুল ফৰ্মটো গমেই পাইছা, আমেৰিকান চাইক'লজিকেল এছ'চিয়েশ্যন, আৰু ইয়াতে আমি কি কৰিব লাগিব, যেতিয়া আমি ৰেফাৰেঞ্চ দিম, ফৰ এক্সাম্পল ৰাইটাৰৰ নাম, কিবা এটা কোনোবা এজন ৰাইটাৰৰ কিতাপটো আমি ইউজ কৰিম যদি আমি ৰিচাৰ্চ কৰিব যাওঁ, তো ৰাইটাৰজনৰ ফৰ এক্সাম্পল নাম আছে অৰূপ হালৈ আছে নাম,
তো অৰূপটো তোমাৰ ফাৰ্ষ্ট নেম আৰু হালয়টো তোমাৰ লাষ্ট নেম হয় নে নহয় অৰূপ হালয় তো হালয়ৰ তোমাৰ যেটো লাষ্ট নেম তাৰে ফাৰ্ষ্ট আখৰটো আমি ইউজ কৰিম এইচ বুলি ইউজ কৰিছোঁ ডট তাৰপিছত অৰূপ বুলি ইউজ কৰিম যেটো নেকি ফাৰ্ষ্ট নেম হয় হেতু আমি কি কৰিম এটা ফুললি লিখিম তাৰপিছত আমাৰ সেকেন্ড স্টেপত কি আহিব যে কিমান চনত লিখিছিল কিতাপখন 2005 চনত লিখিছিলে কিতাপখনৰ নাম কি আছিল নেম অফ দা আৰ্টিকল ইয়াতে নেমখিনি লিখিবা আৰ্টিকল বা কিতাপৰ নাম নেম অফ দা বুক বুলি ক'ব পাৰা তাৰপিছত পাব্লিশ্বাৰ যে কোনখন পাব্লিশ্বাৰৰ পৰা পাব্লিছ কৰিছিলে তো কিতাপ পাব্লিছ কৰিছে কিবা এটা পাব্লিশ্বাৰৰ পৰা পাব্লিছ কৰিছে তো হেতু আমি লিখিব লাগিব লগতে কিমান পেজৰ পৰা তুমি সেইখন ষ্টেটমেন্ট ইউজ কৰিছা তো সেই পেজ নাম্বাৰটো তুমি লাষ্টত দিব লাগিব বুজিব পাৰিছানে হৈছে নেক্সট MLA ষ্টাইলৰ ফুল ফৰ্ম কি হয় মডাৰ্ণ লেংগুৱেজ এছ'চিয়েশ্যন তো ইয়াতে চোৱা লাষ্ট এক্সামত তোমালোকৰ এইটো এক্সামৰ আগৰ এক্সামত তোমাৰ ফুল ফৰ্ম আহিছিলে মই চাইছিলোঁ যে তাতে AP আৰু MLA ফুল ফৰ্ম আহিছিলে আৰু তোমাৰ সিকুৱেন্সও আহিছিলে দুটাই আহিছিলে আগৰ পৰা এইগুৰা আহে বেলেগ একো নাহে তোমাৰ ইয়াতে চোৱা ফৰ এক্সাম্পল ইয়াতে তোমাৰ ৰাইটাৰৰ নাম হেই সেম অৰূপ হালয় বুলি আছে তো ইয়াতে আমি কি কৰিম জাস্ট অৰূপ হালয়ক আমি হালয় অৰূপ বুলি লিখিব লাগিব ইয়াতে ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম দুটাই ফুলি লিখিব লাগিব হালয় অৰূপ তাৰপিছত নেম অফ দা বুক ইয়াতে ইয়াতে নাহে ইয়াৰটো লাষ্টত আহিব ডিফাৰেন্সখিনি মনত ৰাখিবা তাৰপিছত নেম অফ দা বুক বা নেম অফ দা আৰ্টিকল তাৰপিছত পাব্লিশ্বাৰটো লিখিলা আৰু ইয়াৰটো আমাৰ লাষ্টত দিব লাগিব এপিএত আমাৰ ইয়াৰ ক'ত আছিলে এপিএত ইয়াৰ আছিলে তোমাৰ নামৰ লগতে বাট MLA মডাৰ্ণ যেটো হয় তাতে ইয়াৰটো তোমাৰ লাষ্টত বুজিব পাৰিছা চিকাগো ষ্টাইল এনে আছে তো চিকাগো ষ্টাইল আমাৰ নাহে এক্সামত আজিলৈকে সোধা নাই এনে পঢ়ি লাভ নাই আগৰ বেটছত মই পঢ়াইছিলোঁ আজিলৈকে আহাই নাই ইয়া বুজিব পাৰিছানে AP আৰু MLA হয় কাৰোবাৰ কিবা ডাউট আছে MLA ষ্টাইলত তো ইয়াতে আমি কি কৰিম ফৰ এক্সাম্পল মানুহজনৰ নাম কি আছিল ৰাইটাৰৰ নাম কি আছিল অৰূপ হালয় আছিলে তো অৰূপ হালয় তো আমি হালয় অৰূপ বুলি লিখিম মানে উল্টাকে লাষ্ট নেমটো ফাৰ্ষ্ট নেমটো লাষ্টত লিখিব লাগিব হালয় অৰূপ নেম অফ দা বুক তাৰ ক'ৰ পৰা পাব্লিছ কৰিছে আৰু কিমান চনত পাব্লিছ কৰিছিলে বাছ এইখিনি লিখি দিলে হ'ল এইটো হ'ল তোমাৰ সিকুৱেন্স ওকে ইয়াতে চোৱা AP আৰু MLA তো ইয়াতে কি হয় লেবেলড এজ ৱাৰ্ড সাইটেড আৰু এই লেবেল এজ ৰেফাৰেন্স ইয়াতে কি হয় অথৰৰ ফুল নেম ইউজ কৰা হয় MLA মডাৰ্ণত তোমাৰ অথৰৰ ফুল নেম ইউজ কৰা হয় মানে নহয় ৰিকুৱায়াৰ্ছ ফুল নেম অফ দা অথৰ বাট ইয়াতে তোমাৰ ফুল নেম ইউজ কৰা নহয় লাষ্ট নেমৰ ইনিচিয়েল আৰু ফাৰ্ষ্ট নেমৰ ফুল ফাৰ্ষ্ট নেমটো ফুল ইউজ কৰা হয় বাট লাষ্ট নেমৰ ইনিচিয়েল ইউজ কৰা হয় মনত ৰাখিবা ডিফাৰেন্সখিনি ওকে তাৰপিছত requires the first letter in every major word in the title be capitalized তো ইয়াতে গোটেই ফার্স্ট লেটারখিনি ক্যাপিটালাইজ করা হয় MLA স্টাইলত বাট ইয়াতে কি করা হয় লেটার অফ দা ফার্স্ট ওয়ার্ডটোহে তোমার ক্যাপিটাল করা হয় ওকে এইখিনি ডিফারেন্স তো এই দুটা চালেই হৈ যাব ডিফারেন্সখিনি যে MLA কি করা হয় তোমার ফুল নেম ইউজ করা হয় বাট AP তোমার ফুল নেম ইউজ করা নহয় ওকে তাৰপিছত ইয়াতে কি কৰা হয় MLA তোমাৰ কি কৰা হয় MLA ষ্টাইলত গোটেই এটা ওয়াৰ্ডৰ ক্যাপিটালাইজ কৰা হয় ওয়ার্ড এটা শব্দৰ ফাৰ্স্ট আখৰটো ক্যাপিটাল কৰা হয় বাট AP কি কৰা হয় তোমাৰ ফাৰ্স্ট শব্দটোৱে ক্যাপিটালাইজ কৰা হয় ফাৰ্স্ট শব্দৰ ফাৰ্স্ট আখৰটো ক্যাপিটালাইজ কৰা হয় বাকিখিনি তেনেকে ক্যাপিটাল কৰা নহয় মানে ডাঙৰ ফলা এনেকে লিখো না ফৰ এক্সাম্পল আসাম লিখিব লাগে ইয়াতে আমি A টো ক্যাপিটালাইজ কৰি দিছো ওকে তো তেনেকুৱা তো গোটেই ওয়ার্ডৰে ক্যাপিটালাইজ ক'ত কৰা হয় MLA বাট AP কৰা নহয় ওকে এইখিনি বস্তু আমি চাইছিলো নেকি লাষ্ট ক্লাছত মিটিং সিম্পোজিয়াম কলিকাম মই এবাৰ বুজাই দিব বস্তুখিনি মিটিংটো আমি গমে পাই একচুয়ালি মিটিং কি হয় এইখিনি টিচিংৰ বস্তু বাট ইয়াতে এড কৰা হৈ গৈছে তেনেকৈ তো
মিটিং একচুৱেলি কি হয় মিটিং আমি গমে পাওঁ যে কিবা এটা জেনেৰেল পাৰ্পজ এটা লৈ কিনে তাতে মিটিং ইজ এন এছেম্বলি অৰ কামিং টুগেদাৰ অফ পিপুল হুৱেৰ ইট ইজ এ চিম্পজিয়াম ৱৰ্কশ্বপ কনফাৰেঞ্চ গোটেই মিটিঙৰ আণ্ডাৰতে আহি যায় অ'কে কিবা এটা টাৰ্গেট বা কিবা এটা অবজেক্টিভ আগত লৈ কিনে এটা ডিছকাশ্যন তো সেইটোৱে মিটিং তো মিটিং বহুত কেইটা ধৰণৰ হ'ব পাৰে এটা হ'ব পাৰে চিম্পজিয়ামো এক ধৰণৰ মিটিঙৰ ভিতৰতে আহি যায় চিম্পজিয়াম ইট ইজ ইউজুৱেলি এ ফৰ্মেল মিটিং এইটো এটা ফৰ্মেল মিটিং হয় এট হুইচ স্পেচিয়েলিষ্ট ডেলিভাৰ শ্বৰ্ট এড্ৰেছ অন এ টপিক অৰ এন ৰিলেটেড টপিক তো ইয়াতে কি হয় যে চিম্পজিয়াম কি হয় যে কিবা এটা টপিকৰ ওপৰত এক্সপাৰ্ট কিছুমান আহে বা স্পেচিয়েলিষ্ট আহি কিনে সেই টপিকৰ ওপৰত কিবা মানে লেকচাৰ দিয়ে আৰু অডিয়েঞ্চে সেইখিনি শুনিব লাগে অ'কে তো সেইটো হ'ল তোমাৰ চিম্পজিয়াম ফৰ এক্সাম্পল কিবা কোম্পানীৰ মিটিং যে হয় তাতে কোম্পানী মিটিঙত তেনেকৈ স্পেচিয়েলাইজ বা তেনেকুৱা ছিনিয়ৰ পাৰ্চন আহি কিনে কোম্পানীৰ কিবা সেইবোৰ মেনেজ কৰি কেনেকৈ আমি কি কৰিব লাগে সেইবোৰ বস্তুৰ ওপৰত লেকচাৰ দিয়ে বাট সেইটো কি বুলি কোৱা হয় চিম্পজিয়াম নেক্সট তোমাৰ আছে কলিকামটো কেনেকুৱা হয় তেনেকুৱা মিটিঙৰ এটা টাইপ ইট ইজ ইউজুৱেলি এ একাডেমিক মিটিং এইটো এটা কি হয় একাডেমিক মিটিং হয় এট হুইচ স্পেচিয়েলিষ্ট ডেলিভাৰ এড্ৰেছেছ অন এ টপিক অৰ নন ৰিলেটেড টপিক্স on related topics and then answer the questions relating to these topics okay a colloquium is targeted to a well educated but not specialized audience তো ইয়াতে কি হয় যে তোমাৰ কলিকাম যেটো আছে এটো এটা মিটিং হয় কেনেকুৱা ধৰণৰ যে ইয়াতে স্পেশালিষ্ট সকলে তোমাৰ লেকচাৰ ডেলিভাৰ কৰিব বাট ইয়াতে কি কৰা হয় তোমাৰ যদি কিবা অডিয়েন্স হিচাপে তুমি ফৰ এক্সাম্পল আছা তোমাৰ কিবা কুৱেৰি আছে বা কুৱেশ্যনছ আছে তো তুমি সুধি কিনে তুমি হেতুৰ এনসাৰ ল'ব পাৰিবা ইয়াতে বা তুমি ইয়াতে কি কৰিব পাৰিবা তে তোমাৰ ইয়াতে এটা এনেকুৱা যিখিনি অডিয়েন্স থাকে অডিয়েন্সখিনি তোমাৰ কি থাকে মানে এডুকেটেড থাকে আৰু ওকে এডুকেটেড মানে এক্সপাৰ্টে আৰু তেনেকুৱা টাইপৰ কলিকাম যেটো হয় ফৰ এক্সাম্পল তোমাৰ ইয়া যিবোৰ ৱৰ্ল্ড কনফাৰেন্স বা নেশ্যনেল এনভাইৰনমেণ্টেল কনফাৰেন্স যিবোৰ হয় সেইবোৰত জেনেৰেল পাব্লিকটো নামাতে সেইবোৰ কি হয় সেইবোৰ তোমাৰ তেনেকুৱা এক্সপাৰ্ট মানুহ যে ইণ্ডিয়াৰ পৰা 4-5 জনক মাতিছে তেনেকৈ আমেৰিকাৰ পৰা আহিছে বেলেগ কাণ্ট্ৰিৰ পৰা তেনেকৈ কিছুমান এক্সপাৰ্টছ আহে আৰু সেইবোৰ এক্সপাৰ্টৰ ওপৰতো আৰু এক্সপাৰ্ট থাকে যিসকলে মানে তেনেকৈ লেকচাৰ দিয়ে যে আমি কেনেকৈ এনভাইৰনমেণ্টটো কণ্ট্ৰল কৰিব পাৰোঁ এনভাইৰনমেণ্টৰ যিবোৰ পলিউশ্যনছ আছে সেইবোৰ বস্তু আমি কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ তো সেইবোৰ টপিক লৈ কিনে কলিকাম হয় ওকে নেক্সট আমাৰ কি আছে যে তোমাৰ কনফাৰেন্স বুলি ক'লে এটা ভেৰি লং টাইপ অফ মিটিং 2 দিন 3 দিনৰ তেনেকৈ কনফাৰেন্স হ'ব পাৰে ওকে তো কনফাৰেন্স ইজ এ মিটিং অফ পিপুল হু কনফাৰ এবাউট এ টপিক তো ইয়াতে কিবা এটা স্পেচিফিক টপিক এটা টপিক লৈ কিনে ইয়াতে দীঘল লং চিৰিজ অফ তোমাৰ কি হয় মিটিং হয় বহুত দীঘল মিটিং হয় যে আজি হ'ব তাৰপিছত বেলেগ এটা এক্সপাৰ্ট আহিব বেলেগ এক্সপাৰ্টে আকৌ হেতুৰ ওপৰত লেকচাৰ দিব আকৌ বেলেগ এটা এক্সপাৰ্ট আহিব তাৰ ওপৰত আকৌ লেকচাৰ দিব তো এনেকৈ 2 দিন 3 দিনত তেনেকুৱা এটা মিটিং ওকে ইট ইজ মিটিং হুৱেৰ দ্য পিপুল কাম ফৰ ডিছকাশ্যন ইয়াতে ডিছকাশ্যন কৰিব আহে ইট ফিচাৰ্ছ কি নোটছ এণ্ড প্ৰেজেণ্টেশ্যন ডেলিভাৰ টু all attendees as well as multiple breakout sessions তো ইয়াতে মাল্টিপল ব্ৰেক থাকে ভাগ কৰি দিয়া হয় যে 2 ঘণ্টা এতিয়া মিটিং হ'ল কোনোবা একজন এক্সপাৰ্টে লেকচাৰ দিলে তাৰপিছত আকৌ 2 ঘণ্টা বেলেগৰ হ'ব 1 ঘণ্টা পিছত 1 ঘণ্টা ৰেষ্ট লোৱা হ'ব তো তেনেকুৱা ধৰণৰ লং চিৰিজ অফ মিটিং আৰু ক'ব পাৰা লং চিৰিজ অফ মিটিং ইয়াতে তোমাৰ মিটিং বহুত কেইটা মিটিং একেলগে মানে তেনেকৈ হেৰি কৰা হয় ওকে তো এইটো কোৱা হয় কনফাৰেন্স নেক্সট কি আছে এইটো এনেকুৱা চোৱা কনফাৰেন্স তো ইয়াতে অডিয়েন্স থাকিব অডিয়েন্স মানে তেনেকুৱা এক্সপাৰ্ট টাইপৰ অডিয়েন্সে থাকিব আৰু কিছুমান তেনেকুৱা ছুপাৰ এক্সপাৰ্ট যিবোৰ আছে সিহঁতে তেনেকৈ লেকচাৰ দিব এজনকৈ এটা ইণ্টাৰভেল লৈ তেনেকৈ লেকচাৰ দি থাকিব তেনেকুৱা টাইপ নেক্সট ছেমিনাৰ ৱেবিনাৰ সেইটো গমে পোৱা যে ৱেবিনাৰ্ছটো গমে পোৱা যে তোমাৰ COVID-19 টাইমত যিবোৰ ছেমিনাৰ অনলাইনত ছেমিনাৰ যিবোৰ হৈ আছিলে ইণ্টাৰনেট ইউজ কৰি কিনে যিবোৰ কি হয় যে এটা কমিউনিকেশ্যন বা তেনেকুৱা এক্সচেঞ্জ অফ আইডিয়াছৰ যিটো ছিষ্টেম আছিলে ওকে ছেমিনাৰ টাইপৰে বাট অনলাইনত সেইটো কোৱা হৈছিলে ৱেবিনাৰ্ছ ওকে ৱেবিনাৰ্ছ
আৰু সেমিনাৰটো গমে পোৱা যে আমি কিবা এটা স্পেসিফিক টপিকৰ ওপৰত ৰিসাৰ্চ কৰি কিনে বা তেনেকৈ টপিকৰ ওপৰত আমি এটা লেকচাৰ দিওঁ অডিয়েন্সৰ আগত কিবা এটা প্ৰবলেম লৈ কিনে হেতু এৰিয়াৰ ওপৰত আমি নিজে ৰিসাৰ্চ কৰি কিনে সেমিনাৰটো একচুয়ালি কি হয় ৰিসাৰ্চে হয় যে আমি কিবা এটা প্ৰবলেমৰ ওপৰত তেনেকৈ ডিসকাশন এটা কৰোঁ কিবা এটা টপিকৰ ওপৰত তেনেকৈ প্ৰবলেমৰ ওপৰত সলিউশন বিচাৰি কিনে আমি তাত কেনেকৈ আমি সলভ কৰিব পাৰোঁ বা তেনেকুৱা ৱেসমূহৰ বিষয়ে আমি প্ৰেজেন্ট কৰিব লাগে তো হেয়া হ'ল তোমাৰ সেমিনাৰ বেসিক বস্তু হয় ওয়ার্কশপ কি হয় ওয়ার্কশপ মানে কি যে তোমাৰ প্ৰেক্টিক্যালি তোমাক কিছু কিবা এটা বস্তু শিকাবৰ কাৰণে তোমাক কৰবাত লৈ গ'ল ফৰ এক্সাম্পল তোমালোকৰ কম্পিউটাৰ টাইপিং শিকাব বা ফটো এডিটিং শিকাব সেইবোৰ কি হয় কিবা এটা স্পেচিফিক স্কিল শিকাবৰ কাৰণে ওয়ার্কশপত লৈ যায় ন যে ষ্টুডেণ্টক ওয়াৰ্কত লৈ যায় কিবা বেলেগ জেগাত যে কম্পিউটাৰ চেণ্টাৰ এখনত ল'ব বা কম্পিউটাৰ লেব এখনত লৈ যাব লৈ কিনে তাতে প্ৰেক্টিক্যালি কিছুমান বস্তু বা স্কিল শিকাব তো সেইটো কোৱা হয় তোমাৰ ওয়ার্কশপ ওকে ষ্টুডেণ্টক লৈ যায় ন তেনেকৈ সেমিনাৰ ভাৰ্চেছ ওয়ার্কশপ সেমিনাৰটো আমি গমে পালোঁ এই স্পেচিফিক টপিক প্ৰেজেণ্টেশ্যন তো সেমিনাৰটো এটা স্পেচিফিক টপিকৰ ওপৰত প্ৰেজেণ্টেশ্যন কৰা হয় আৰু ওয়ার্কশপটো কি হয় এই স্পেচিফিক স্কিল লাৰ্নিং তো এটা স্পেচিফিক স্কিল তোমাৰ শিকোৱা হয় যে কম্পিউটাৰৰ ফটো এডিটিং শিকোৱা হ'ব বা তেনেকৈ মাইক্ৰ'ছফ্ট ৱৰ্ড বা এক্সেল শিকোৱা হ'ব এইবোৰ কি হ'ব যে তোমাৰ ওয়ার্কশপৰ ভিতৰত আহি যাব ডিফাৰেঞ্চখিনি গমে পোৱা ইয়াতে চিম্পজিয়াম কনফাৰেঞ্চ এইখিনি অলৰেডি ইয়াতে আমি ডিছকাছ কৰিলোঁ এইখিনি চাই ল'বা বুজিব পাৰিছানে এইখিনিলৈকে পাৰিছানে চবে নাৰ্গিছ শ্ৰাৱস্তি Yes, sir. কিবা ডাউট থাকিলে সুধি ল'বা তো ইয়াতে এইখিনি হ'ল আমাৰ নেক্সট ক্লাছত আমি ৰিচাৰ্চ এথিক্সখিনি কৰিলে আমাৰ ৰিচাৰ্চৰ টপিকখিনি কমপ্লিটেই হ'ব তো আমি আৰু এটা ক্লাছত ৰিচাৰ্চ শেষ কৰিম ৰিচাৰ্চ এথিক্সখিনি ষ্টাৰ্ট কৰিম নেক্সট ক্লাছত অ'কে বহুত ইম্পৰ্টেণ্ট টপিকছ আছে তাতে